গাইজ জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে এলপি আৰু ইউপি স্কুলৰ যি নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান চলি আছে, যি মেৰিট লিষ্ট ওলাব লাগে কিন্তু ওলোৱা নাই, অৰ্থাৎ ভেৰিফিকেশ্যন বা মেৰিট লিষ্ট ওলোৱা এই কামবোৰ যিহেতু দেৰি হৈ আছে, তো অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই মুহূৰ্তত এটা বহুত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে বহুতো প্ৰাৰ্থীৰ হয়তো এইটো তালিকাৰ পৰা নাম কটা যাব পাৰে আৰু কিয় কটা যাব সেই বিষয়ে তেওঁ জনাইছে। ইয়াৰ আগতে মই আৰু এটা বস্তু আপোনালোকক দেখাই লৈছোঁ, তাৰপিছত দেখুৱাম যে মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে কি কৈছে। তো আজি যি BTCৰ এপইণ্টমেণ্ট দিব তাতে এটা গুৰুত্বপূৰ্ণ নটিচ ওলাইছিলে 21 আগষ্ট তাৰিখে। তাতে কি লিখা আছে আপোনালোকে সেইটো চালেও গম পাব যে এইটো চাব পাৰিছে BTCৰ এপইণ্টমেণ্ট দিব তাতে এটা গুৰুত্বপূৰ্ণ নটিচ ওলাইছিলে 21 আগষ্ট তাৰিখে। তাতে কি লিখা আছে আপোনালোকে সেইটো চালেও গম পাব যে এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ, আৰু এইটো 21 আগষ্ট তাৰিখে ওলাইছিলে নটিফিকেশ্যনখন। ইয়াতে কি লিখিছে চাওক, while preparing merit list of candidates for the post of assistant teachers in UP and LP, the following parameters are taken into consideration. They are as follows. অৰ্থাৎ যেতিয়া LP স্কুলৰ এছিষ্টেণ্ট টিচাৰ আৰু UP স্কুলৰ ছায়েন্স টিচাৰ, এছিষ্টেণ্ট টিচাৰ বা হিন্দী টিচাৰৰ তেওঁলোকে লিষ্টখন বনাইছে, তেতিয়া কিছুমান পেৰামিটাৰ লৈছে, কিছুমান ক্ৰাইটেৰিয়া লৈছিলে, সেইমতে তেওঁলোকে লিষ্টখন বনাইছে। তো তাতে কি কি ক্ৰাইটেৰিয়া আছিলে এইটো চাওক। DLED from NIOS candidates obtained the DLED degree from NIOS are not considered. অৰ্থাৎ যিসকলে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ পৰা DLED গ্ৰহণ কৰিছে তেওঁলোকৰ DLED কনচিডাৰ কৰা নাই BTCৰ ৰিক্ৰুইটমেণ্টত। তাৰপিছত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন শুড বি মেথছ উইথ লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2। অৰ্থাৎ প্ৰাৰ্থী এজনৰ যি মাধ্যম সেইটো তেওঁৰ লেংগুৱেজ 1 বা লেংগুৱেজ 2 যিকোনো এটাত থাকিব লাগিব। তাৰপিছত HS ডিগ্ৰী DLED ফ্ৰম ODL আউটছাইড ফ্ৰম ষ্টেট আৰ নট কনচিডাৰ্ড। অৰ্থাৎ যদি কোনোবাই হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী বা DLED অসমৰ বাহিৰৰ পৰা লৈছে তেতিয়া সেইটো তেওঁলোকে বিবেচনা কৰা নাই, অৰ্থাৎ সেইটো লোৱা নাই। BEd from outside, BEd degree from outside of the state are not considered while preparing merit list. যদি কোনোবাই BEd ডিগ্ৰী অসমৰ বাহিৰৰ পৰা লৈছে সেইটো তেওঁলোকে বিবেচনা কৰা নাই। তাৰপিছত ৰেক্টিফিকেশ্যন ইন কেছ অফ এনি ডিছক্ৰিপেঞ্চিজ ডেট কেন বি ৰেক্টিফাইড, আৰু যদি কিবা বিভ্ৰান্তি আছে তেতিয়াহ'লে তেওঁলোকে সেইটো চাব পাৰিছে। এতিয়া মই দেখুৱাম অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়েও কিয় কৈছে যে এইবাৰৰ যি নিযুক্তি প্ৰক্ৰিয়াটো মেৰিট লিষ্ট ওলাওঁতে দেৰি হৈছে আৰু বহুতো প্ৰাৰ্থীৰ কিয় নাম কটা যাব পাৰে। অৰ্থাৎ BTCত যি ক্ৰাইটেৰিয়া লৈছে অসমতো সেই ক্ৰাইটেৰিয়া ল'ব নেকি? তো আপোনালোকে নিজে শুনি লওক, এইটো মোৰ কোনো নিজা মন্তব্য নহয়। শিক্ষামন্ত্ৰী মহোদয়ে কি কৈছে সেইটো চাওক। ইয়াৰ SOP এখন প্ৰস্তুত হৈছে আৰু যিহেতু প্ৰতিশিলা কাগজ তন্নকে চাব লাগিব, যিহেতু তেওঁলোকে অভিযোগ দিছে যে বহু ভুৱা চাৰ্টিফিকেট আহিছে, এতেকে ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো শ্ল' হোৱাৰ সম্ভাৱনা আছে, সেইটো মই আগতীয়াকৈ জনাই দিছোঁ।